Hello student, আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 9 ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং হাফ ইয়াৰলি এক্সাম 2025 ৰ প্ৰতি লক্ষ্য ৰাখি সায়েন্স সাবজেক্টৰ এখন কোৱেশ্চন পেপাৰ শেয়াৰ কৰিব বিচাৰিছো লাষ্ট ইয়াৰ যাতে তোমালোকৰ বাবে কিছু পৰিমাণে হেল্প হয় যেহেতু তোমালোকৰ হাফ ইয়াৰলি এক্সাম আহি আছে আৰু কিছুমান ডিস্ট্ৰিক্টত ইতিমধ্যে ষ্টাৰ্ট হৈছে সো সম্পূৰ্ণ ভিডিঅ'টো চাবা স্কিপ নকৰাকৈ যথেষ্ট এখন ইম্পৰ্টেন্ট কোৱেশ্চন পেপাৰ হয় আৰু ইয়াৰ পূৰ্বে মই ইংলিছ আছামিজ আৰু মেথছৰ কোৱেশ্চন পেপাৰৰ সলিউশন ভিডিঅ' আগবঢ়াইছো যদি চোৱা নাই চাব পাৰিবা ডেসক্ৰিপচনত লিংক দি দিম আৰু তোমালোকৰ স্কুলতো যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব কোৱেশ্চন পেপাৰবোৰ মোৰ হোৱাটছআপ নম্বৰত দিবলৈ নাপাহৰিবা ইয়াত তোমালোকে দেখা পাইছা পেপাৰখনৰ সেকশনত মুঠ 45টা এমসিকিউ দিছে তাৰে ফাৰ্ষ্টত দিছে দুটা পৃথক পদাৰ্থৰ কণিকাবোৰ পৰস্পৰ মিহলি হোৱা প্ৰক্ৰিয়াক কোৱা হয় অপচনসমূহ পঢ়ি নাথাকো নহলে ভিডিঅটো যথেষ্ট দীঘলীয়া হৈ যায় তো ইয়াত আমাক যি চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হ'ব অপচন বি ব্যাপন 2 নম্বৰটো দিছে তাপ পালে কঠিন পদাৰ্থৰ কণিকাবোৰৰ অপচনটো হৈছে অপচন এ গতি শক্তি বৃদ্ধি পায় নেক্সট 3 নম্বৰ দিছে তলত উল্লেখ কৰা কি পদাৰ্থৰে কোষাবৰণ খনি গঠিত তো ইয়াত আমাক দিয়া অপচনসমূহৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি লিপিড আৰু প্ৰটিন 4 নম্বৰ দিছে পানী এগিলাছত শুকান বুট তিয়াই থলে ওফন্দি উঠে ইয়াৰ কাৰণ হৈছে ইয়াত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন এ কোষে পানীত আশ্ৰিতি প্ৰক্ৰিয়াৰে গ্ৰহণ কৰে এবাৰ কোৱেশ্চন নম্বৰ 5ত আমাক ক অংশৰ লগত খ অংশ মিলাবলৈ দিছে তো ক স্তম্ভত কিছুমান কোষীয় পদাৰ্থৰ নাম দিছে আৰু খ স্তম্ভত এইবোৰৰ একোটাকৈ বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে তো ইয়াক আমি এনে ধৰণে শুদ্ধ ক্ৰমত সজাব পাৰো গতিকে দেখা গ'ল যে এটা আমাৰ শুদ্ধ অপচনটো হৈছে অপচন বি IS 2P 3Q 4R কোৱেশ্চন নম্বৰ 6ত দিছে বস্তু এটাৰ জড়তা নিৰ্ভৰ কৰে ইয়াত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন এ বস্তুটোৰ ভৰৰ ওপৰত মাছ অফ দা অবজেক্ট নেক্সট আহিলে কোৱেশ্চন নম্বৰ 7 তো ইয়াত দিছে গতিশীল বস্তু এটাৰ ভৰ নিৰ্ণয় কৰা সূত্ৰটো হ'ল শুদ্ধ অপচনটো হৈছে অপচন বি m = F/a কোৱেশ্চন নম্বৰ 8ত এটা চিত্ৰ দিছে আৰু এই চিত্ৰটোত সুষম গতিৰে গতি কৰি থকা m ভৰৰ বস্তু এটাৰ ওপৰত ক্ৰিয়া কৰা বলৰ মান আৰু দিশ কাৰ চিনৰ সহায়ত দেখুওৱা হৈছে এটা বস্তুটোৱে ইয়াৰ এই সুষম গতি বৰ্তাই ৰাখিবলৈ প্ৰয়োজনীয় বল f ৰ মান হ'ব তো ইয়াত দিয়া অপচনসমূহ যদি আমি ভালকৈ চাওঁ চিত্ৰটোৰ সহায়ত তো ইয়াত আমি দেখা পাইছো যে শুদ্ধ অপচনটো হৈছে অপচন বি 10 নিউটন নেক্সট আহিলে কোৱেশ্চন নম্বৰ 9 ইয়াত দিছে তলত উল্লেখ কৰা কোনটো পেশীয়ে অনৈচ্ছিকভাৱে ক্ৰিয়া কৰে তো ইয়াত আমাক চাৰিটা পেশীৰ নাম দি দিছে তাৰ ভিতৰত অপচন বি যেটো দিছে 2 আৰু 3 অৰ্থাৎ অৰেখিত পেশী আৰু হিট পেশীয়ে অনৈচ্ছিকভাৱে ক্ৰিয়া কৰে গতিকে ইয়াত শুদ্ধ অপচনটো হ'ব অপচন বি 2 3 নম্বৰ 10ত দিছে যদিহে এডাল কুঁহিয়াৰ গছৰ আগ অংশ আঁতৰাই দিয়া হয় গছজোপাৰ বৃদ্ধি হৈ থাকে ইয়াৰ কাৰণ হ'ল তো ইয়াত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন ডি নিৱেশিত ভাজক কলা অৰ্থাৎ ইয়াৰ বাবে গছজোপাৰ বৃদ্ধি হৈ থাকিব 11 নম্বৰ দিছে এইডছ ৰোগ সংক্ৰমণ হোৱাৰ কাৰণ ইয়াত আমাৰ যি চাৰিটা অপচন দি দিছে তাৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন এ যৌন সংক্ৰমণ সেক্সুৱেল কন্টেক্ট কোৱেশ্চন নম্বৰ 12ত আমাক স্তম্ভ 1ত কিছুমান ৰোগৰ নাম দিছে আৰু স্তম্ভ 2ত হেবিলাক সৃষ্টি কৰা অনুজীৱসমূহৰ নাম দিছে কিন্তু কিছু খেলিমেলিকৈ দিয়া আছে তাক আমি শুদ্ধভাৱে সজাব লাগে তো ইয়াক আমি এনে ধৰণে মিলাব পাৰো গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন এ 1Q 2R 3S 4P নেক্সট 13 নম্বৰটো দিছে ভৰ বেগৰ এসা একক হ'ল এটো তোমালোকে জানা একেবাৰে সিম্পল ইয়াত শুদ্ধ অপচনটো হৈছে অপচন এ kgms বা kgm পাৰ সেকেন্ড শুদ্ধ নম্বৰটো দিছে 5 নিউটন বলে 20 কেজি ভৰৰ বস্তু এটাৰ ওপৰত ক্ৰিয়া কৰিলে বস্তুটোৰ ত্বৰণ হ'ব এই ক্ষেত্ৰত আমাক দিয়া অপচনৰ ভিতৰত শুদ্ধ অপচনটো হৈছে অপচন বি 0.25 50 তলৰ কোনটো ৰাশি স্কেলাৰ ইয়াত স্কেলাৰ ৰাশিটো হৈছে অপচন ডি দূৰত্ব কোৱেশ্চন নম্বৰ 16ত দিছে যদি এজন দৌৰবিদে টুৱাইছাৰ ব্যাসাৰ্ধৰ বৃত্তাকাৰ পথৰে এপাক ঘূৰিবলৈ 30 সেকেন্ড সময় লয় তেন্তে তেওঁৰ বেগ হ'ব তো এই ক্ষেত্ৰত মানুহজনৰ বেগ হ'ব অপচন বি 4πr/t 17 নম্বৰ দিছে মটৰ গাড়ীবোৰত অতিক্ৰম কৰা দূৰত্বৰ নিৰ্দেশ কৰিবলৈ ব্যৱহাৰ কৰা সঁজুলিবিধ হ'ল এটো তোমালোকে জানাই ইয়াত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন সি ওডোমিটাৰ কাৰণ 18 নম্বৰ দিছে বাষ্পীভৱনৰ হাৰ বৃদ্ধি হ'ব যদিহে এই ক্ষেত্ৰত শুদ্ধ অপচনটো হৈছে অপচন এ তৰলৰ পৃষ্ঠকালি বৃদ্ধি পায় অৰ্থাৎ তৰলৰ পৃষ্ঠকালি বৃদ্ধি পালে বাষ্পীভৱনৰ হাৰ বৃদ্ধি হ'ব 19 নম্বৰটো দিছে শুদ্ধ জোড়াটো চিনাক্ত কৰা তাক আমি এনে ধৰণে সজাব পাৰো গতিকে ইয়াত শুদ্ধ জোড়াটো হৈছে অপচন সি 1R 2P 3Q কোৱেশ্চন নম্বৰ 20 কণাৰ আকাৰৰ ওপৰত ভিত্তি কৰি বৰ্ধিত ক্ৰমত বিভিন্ন মিশ্ৰণৰ ক্ষেত্ৰত তলৰ কোনটো ক্ৰম শুদ্ধ তো ইয়াত আমাৰ শুদ্ধ ক্ৰমটো হৈছে অপচন এ চেনিৰ দ্ৰৱণ লেছ দেন কলয়ত লেছ দেন প্ৰলম্বন নম্বৰ দিছে তলৰ কোনটো গোটা দ্ৰৱৰ ক্ষেত্ৰত গেছক দ্ৰব্য হিচাপে ব্যৱহাৰ কৰা হয় ইয়াত আমাৰ শুদ্ধ অপচনটো হৈছে অপচন সি পেলাডিয়ামত হাইড্ৰজেনৰ দ্ৰৱণ 22 নম্বৰত আমাক এটা কোৱেশ্চন দিছে তলৰ কোনবোৰ ভৌতিক পৰিৱৰ্তন
আমাক যি চাৰিটা ভৌতিক পৰিৱৰ্তন দিছে তাৰ ভিতৰত লুৰ ধাতুৰ গলন, এডাল লুৰ দণ্ড বেকা কৰা আৰু লুৰ ধাতুৰ পৰা টানি উলিওৱা তাৰ এইকেইটা ভৌতিক পৰিৱৰ্তন হয়। গতিকে শুদ্ধ অপশ্যন হৈছে অপশ্যন চি 1, 3, 4। 23 নম্বৰ দিছে কোষ মতবাদ আগবঢ়োৱা বিজ্ঞানীদ্বয় হৈছে। তো তোমালোকে জানা ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি স্নেইডেন আৰু স্কোৱান। আৰু কুৱেশ্যন নম্বৰ 24ত দিছে কোষাংগ যাৰ নিজৰ DNA আৰু ৰাইবজম থাকে। তো ইয়াত আমি দেখা পাইছোঁ যে অপশ্যন ডিত যিটো দিছে অৰ্থাৎ মাইট্ৰকণ্ড্ৰিয়া আৰু প্লাষ্টিডৰ নিজৰ DNA আৰু ৰাইবজম থাকে। গতিকে শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি 1 and 2। নেক্সট কুৱেশ্যন নম্বৰ 25ত কলমেট কিছুমান কলাৰ নাম দিছে আৰু কলমবিদ সেইবিলাকৰ কাৰ্যসমূহ উল্লেখ কৰিছে, তাক আমি শুদ্ধ ক্ৰমত সজাব লাগে। তো ইয়াক আমি এনেধৰণে সজাব পাৰোঁ। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 1Q, 2R, 3T, 4P। 26 নম্বৰ দিছে দুটা বস্তুৰ মাজৰ দূৰত্ব যদি পূৰ্বৰ তুলনাত দুগুণ কৰি দিয়া হয় তেন্তে বস্তু দুটাৰ মাজৰ আকৰ্ষণ বল পূৰ্বৰ তুলনাত হ'ব। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি 1/4 গুণ, 4 ভাগৰ এভাগ হ'ব। কুৱেশ্যন নম্বৰ 27ত দিছে তৰলত নিমজ্জিত বস্তু এটাৰ ওপৰত প্লাবিতা বলে কোন দিশত ক্ৰিয়া কৰে। শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি ঊৰ্ধ্ব দিশত। 28 নম্বৰ দিছে পৃথিৱীৰ চাৰিওফালে চন্দ্ৰৰ গতিৰ কাৰণ হ'ল। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি মহাকৰ্ষণিক বল। 29 নম্বৰ দিছে অজন স্তৰ ক্ষয়ৰ মুখ্য কাৰক হ'ল। ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বন। কুৱেশ্যন নম্বৰ 30 দিছে এচিড বৰষুণৰ বাবে দায়ী হৈছে অপশ্যন চি ছালফাৰ অক্সাইড আৰু নাইট্ৰজেন অক্সাইড। কুৱেশ্যন নম্বৰ 31ত দিছে তলৰ কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা বায়ুমণ্ডললৈ পুনৰ অক্সিজেন উভতি আহে। তো ইয়াত শুদ্ধ প্ৰক্ৰিয়াটো হৈছে অপশ্যন চি সালোক সংশ্লেষণ। কুৱেশ্যন নম্বৰ 32ত দিছে তলৰ কোনটো সেউজগৃহ গেছ নহয়। ইয়াত সেউজগৃহ নোহোৱা গেছটো হৈছে অপশ্যন ডি নাইট্ৰজেন। নম্বৰ 33ত পুনৰ কলমে আৰু কলম্বিক শুদ্ধভাৱে মিলাবলৈ দিছে। তো ইয়াক আমি এনেধৰণে মিলাব পাৰোঁ। গতিকে দেখা গ'ল যে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 1S, 2R, 3P, 4Q। নেক্সট কুৱেশ্যন নম্বৰ 34 ব্যক্তি এজনৰ সুস্বাস্থ্যৰ বাবে তলৰ কোনকেইটা উপাদানৰ প্ৰয়োজন। তো ব্যক্তি এজনৰ সুস্বাস্থ্যৰ বাবে 1, 2, 3ত যিকেইটা কাৰকৰ কথা কৈছে গোটেইকেইটাৰে প্ৰয়োজন। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ওপৰৰ আটাইকেইটা অল অফ দ্য এবভ। কুৱেশ্যন নম্বৰ 35 ইয়াত আমাক এটা প্ৰব্লেম দিছে, সলিউশ্যন কৰিব লাগে। এটা বস্তুৱে 10 মিটাৰ পাৰ ছেকেণ্ড প্ৰাৰম্ভিক বেগেৰে গতি কৰিছে। যদি বস্তুটোৱে 2 ছেকেণ্ডত 20 মিটাৰ দূৰত্ব অতিক্ৰম কৰে তেন্তে বস্তুটোৰ ত্বৰণ হ'ব। তোমালোকে দেখা পালা যে এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 0, অৰ্থাৎ বস্তুটোৰ ত্বৰণ 0 হ'ব। নেক্সট 36ত পুনৰ এটা চিত্ৰ দিছে আৰু চিত্ৰটোত এটা গতিশীল বস্তুৱে সৰলৰেখাত গতি কৰা বেগৰ সময়ৰ লেখ নিৰ্দেশ কৰা হৈছে। বস্তুটোৱে শেষৰ 10 ছেকেণ্ডত কিমান দূৰত্ব অতিক্ৰম কৰিব। দেখা পালোঁ যে ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি 200 মিটাৰ। আমাক এটা নিৰ্দেশনা বা ডাইৰেকশ্যন দিছে যে প্ৰশ্ন নং 37ৰ পৰা 41লৈ দুটাকৈ উক্তি দিয়া হৈছে। প্ৰশ্নসমূহৰ বাবে তলত দিয়া ABCD বিকল্পবোৰৰ পৰা শুদ্ধটো বাছি উলিয়াব লাগে। 7ত এটা উক্তি দিছে। উক্তি 1টো দিছে কঠিন কাৰ্বন ডাই অক্সাইডক উচ্চ চাপ প্ৰয়োগ কৰি জমা ৰখা হয়। উক্তিটো সত্য হয়। আৰু উক্তি 2ত দিছে মাইট্ৰকণ্ড্ৰিয়াক আত্মঘাতী বোমা বুলি কোৱা হয়। এই উক্তিটো সত্য হয়। গতিকে এই ক্ষেত্ৰত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 1 আৰু 2 দুয়োটাই শুদ্ধ। কুৱেশ্যন নম্বৰ 38ত ফাৰ্ষ্ট ষ্টেটমেণ্টটো দিছে। উক্তিটো দিছে লাইচোজম কোষস্থ বৰ্জিত পদাৰ্থ নিষ্কাশনত জড়িত। উক্তিটো অসত্য হয়। আৰু উক্তি 2 দিছে সময় অক্ষ আৰু বেগ সময় লেখে আৱৰা অংশৰ কালি হৰণৰ মানৰ সমান হ'ব। এইটো অশুদ্ধ হয়। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি 1 আৰু 2 দুয়োটাই অশুদ্ধ। 1 and 2 both are incorrect। নেক্সট কুৱেশ্যন নম্বৰ 39ত ফাৰ্ষ্ট উক্তিটো দিছে উক্তি 1 সুষম বেগেৰে গতি কৰা কোনো গতিশীল বস্তুৰ বেগ আৰু সময়ৰ পূৰণফলে বস্তুটোৰ হৰণ নিৰ্দেশ কৰে। এইটো উক্তি সত্য হয়। আৰু উক্তি 2 দিছে সময় অক্ষ আৰু বেগ সময় লেখে আৱৰা অংশৰ কালি হৰণৰ মানৰ সমান হ'ব। এইটো সত্য হয়। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 1 আৰু 2 দুয়োটাই শুদ্ধ। কুৱেশ্যন নম্বৰ 40ত উক্তি 1টো দিছে নাৰিকলৰ বাকলি স্ক্লেৰনকাইমা কলাৰে গঠিত বাবে কঠিন হয়। উক্তিটো সত্য হয়। আৰু উক্তি 2 দিছে কুকবেৰ লিগেনিনৰে পৰিপূৰ্ণভাৱে দৃঢ় হয়। এইটো অশুদ্ধ হয়। গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ 1 শুদ্ধ কিন্তু 2 অশুদ্ধ। 1 is correct but 2 is incorrect। 41ত উক্তি 1 দিছে পৃথিৱীৰ মাধ্যাকৰ্ষণ বলৰ মান উচ্চতাৰ সাপেক্ষে কম। এই উক্তিটো সত্য হয়। আৰু উক্তি 2 দিছে মেৰুৰ পৰা বিষুবলৈ ইয়াৰ মান কমে। এইটো সত্য হয়। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি 1 আৰু 2 দুয়োটাই শুদ্ধ।
পুনৰটা আমাক ডাইৰেকশ্যন বা নিৰ্দেশনা দিছে প্ৰশ্ন নং 42 পৰা 45 লৈ উক্তি এ আৰু যুক্তি আৰ প্ৰশ্ন দিয়া হৈছে প্ৰশ্নসমূহৰ বাবে তলত দিয়া এ বি চি ডি বিকল্পৰ মাজৰ পৰা শুদ্ধটো বাছি উলিওৱা কুৱেশ্যন নম্বৰ 42 উক্তিটো দিছে অন্ধকাৰ ঠাইত ৰখা কলয়দীয় দ্ৰৱণৰ মাজেদি পোহৰ ৰশ্মি পঠিয়ালে পোহৰৰ পথ দৃশ্যমান হৈ উঠে এই উক্তিটো সত্য হয় আৰু ইয়াৰ যুক্তি যিটো ৰিজনটো দিছে কলয়দীয় কণাবোৰে পোহৰৰ ৰশ্মিৰ বিচৰণ ঘটাব পাৰে এইটো সত্য হয় আৰু এই উক্তিৰ শুদ্ধ ব্যাখ্যা আগবঢ়াইছে গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰটো এৰ শুদ্ধ ব্যাখ্যা 3 দিছে উক্তি আপেক্ষিক ঘনত্বৰ কোনো একক নাই এইটো সত্য হয় আৰু যুক্তিটো দিছে দুটা একে প্ৰকৃতিৰ ৰাশিৰ অনুপাতৰ একক নাথাকে এইটো সত্য হয় আৰু এই যিটো উক্তিৰ শুদ্ধ ব্যাখ্যা আগবঢ়াইছে গতিকে আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ both a and r are true and r is the correct explanation of a কুৱেশ্যন নম্বৰ 44 দিছে উক্তিটো আচ্ছাদক কলাই দেহৰ বিভিন্ন অংগৰ মাজত ভেদক ৰূপে ক্ৰিয়া কৰে উক্তিটো সত্য হয় ইয়াৰ যুক্তিটো দিছে আচ্ছাদক কলাই দেহটোক এক নিৰ্দিষ্ট সুসজ্জিত আকাৰ প্ৰদান কৰে এইটো অসত্য হয় গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি এ শুদ্ধ কিন্তু আৰটো অশুদ্ধ এ ইজ ট্ৰু বাট আৰ ইজ ফলছ কুৱেশ্যন নম্বৰ 45 লাষ্ট MCQত উক্তিটো দিছে ৰোগৰ নিৰ্মূলকৰণতকৈ নিবাৰণৰ বেছি প্ৰয়োজন এই উক্তিটো সত্য হয় আৰু ইয়াৰ যুক্তিটো দিছে এনে বহু উপায় আছে যিবিলাক অৱলম্বন কৰি ব্যক্তি এজনে সুস্থ জীৱন যাপন কৰি তেওঁৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিব পাৰে এইটো সত্য হয় আৰু ইয়াত উক্তিৰ লগত লিংক আছে গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ আৰু আৰ দুয়োটাই শুদ্ধ আৰু আৰটো এৰ শুদ্ধ ব্যাখ্যা ডিয়াৰ ষ্টুডেণ্ট MCQখিনি ইমানতে শেষ হৈছে ইয়াত ছেকশ্যন বিট কিছুমান 2 আৰু 3 মাৰ্কৰ কুৱেশ্যন দিছে যথেষ্ট ইম্পৰ্টেণ্ট হয় কুৱেশ্যনখিনি পাঠৰ সম্পূৰ্ণ ভিতৰ অন্তৰ্ভাগৰ পৰা কুৱেশ্যনখিনি ইয়াত দাঙি ধৰিছে তো যথেষ্ট এখন সুন্দৰ প্ৰশ্ন কাকত তোমালোকে কুৱেশ্যনবিলাক প্ৰেক্টিছ কৰি যাবা নিশ্চয় তোমালোকৰ এক্সামৰ বাবে যথেষ্ট হেল্প হ'ব আৰু লগতে নিজকো তোমালোকে টেষ্ট কৰিব পাৰিবা ইয়াৰ এনচাৰখিনি মই দিয়া নাই আৰু ইয়াৰ ভিতৰত কোনোটো এনচাৰ কৰোঁতে যদি তোমালোকৰ কিবা অসুবিধা হয় তেতিয়াহ'লে কমেণ্ট ছেকশ্যনত জনাই দিবা কমেণ্টতে তাৰ মই এনচাৰটো দি দিম তো এনিৱে তোমালোকৰ হাফ ইয়েৰ এক্সামৰ বাবে শুভেচ্ছা থাকিল কেনেধৰণে কুৱেশ্যন পেপাৰ ভিডিঅ'ৰ লগতে সম্পূৰ্ণ কোৰ্চ যিখিনি চিলেবাছ আছে চিলেবাছ কভাৰ কৰি যাবা নিশ্চয় এক্সাম তোমালোকৰ ভাল হ'ব ভিডিঅ'টো ভাল লাগিলে যদি লাইক এটা কৰি যিমান পাৰা শ্বেয়াৰ কৰি দিবা যাতে সকলোৱে ইয়াৰ পৰা উপকৃত হয় মই এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' মোৰ চেনেলৰ থ্ৰুদি তোমালোকৰ মাজলৈ আহিয়ে থাকিম গতিকে কোনোবা যদি নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যনটো অন কৰি ৰাখিবা যাতে ভিডিঅ'সমূহ ডাইৰেক্ট লাভ কৰা তো আন এটা ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম আজিলৈ আহোঁ ধন্যবাদ